নমস্কাৰ বন্ধু বান্ধৱী সকল, কি খবৰ? আশা কৰো সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছো আপোনালোকৰ আশীৰ্বাদত। কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু এতিয়া ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰিছো আপোনালোকে গমেই পাইছে। বৰ সুন্দৰ বতৰ, একদম চিপচিপিয়া, মানে বৰষুণ পৰিছে অকণমান। আৰু এই মাত্ৰ আহিলো এবটল ফ্ৰিজৰ পানী লৈ পেলাই ইয়ালে। আৰু মানে ভিতৰত বহিব পৰা এটা কাৰণেই নাই, এতিয়া পুৰা চলিঙত লাগি আছে যে পানী ঢালি আছে, সেইকাৰণে মই মানে কি বুলি ক'ম, ইয়াতে বহিছোহি। বেগ চেগ লৈ আহিছোঁ, এইটো বেগ দেখিছে, আৰু লৈ আহিছোঁ এবটল ধুনীয়াকৈ পানী। আৰু ইয়াৰ পৰা এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া ককাইহঁতক অকণমান উঠাম। এইয়া কৰি আছে, দেখা পাইছেনে? আজি ইয়াক উঠিছে, চাওক অকণমান জুম কৰি দেখাই দিছোঁ। এয়া এইফালে বাৰান্দা, এইফালে এতিয়া ককাইহঁত লাগি আছে এয়া। আৰু এইটো ৰুম খালী আছেগৈ কৰিবলৈ অকণমান। এয়া এতিয়া চলিং কৰিব ইয়াত, আৰু কৰাৰ পিছত আপোনালোকক দেখাম। আকৌ প্ৰটিন কটা মানুহ আহিব, AC বৰ্ড লগোৱা মানুহ আহিব, সেইখিনিও আপোনালোকক দেখাম। এয়া চাওক এতিয়া বনাই আছে এইফাললৈকে। গাড়ী মাত শুনি আছে চাগে আপোনালোকে ন? আজি আহি আছে মোৰ একদম বহুত মৰমৰ মামী, আমাৰ মিষ্টাৰৰ মামীয়েক। মানে মিষ্টাৰৰ মামী যেতিয়া মোৰ মামী হয়, এতিয়া মামী আহি আছে একদম ডাইৰেক্ট। কৈছোঁ দোকান ঘৰৰ ওচৰতে নামিবলৈ দিছোঁ। মামী গাড়ী লৈ আহি আছে, গতিকে মামীৰ লগত কি কথা পাতোঁ, মামীৰ লগত বহুত পুৰণা স্মৃতি আছে, সেইখিনি আপোনালোকক সুন্দৰকৈ দেখাম, চাই থাকিব। বন্ধু বান্ধৱীসকল আহি পেলাই ঘৰ পালোহি, আৰু পাই পেলাই মানে হাত ভৰি সুন্দৰকৈ ধুলোঁ। মানে গৈ পাইছিলোঁহে তাৰ তেনেকুৱাতে একদম বৰষুণ আহি গ'ল। মানে কিনকিনকৈ আপোনালোকক কৈছে বৰষুণ আহিছে। আৰু তেনেকুৱাতে কাকু মাইনাহঁতো পালেগৈ, আৰু আমাৰ মামীও আহিছে আজি। এয়া চাওক, আগতে দেখা পাইছে মামী শুইছেহি, একদম AC লগাই দিছোঁ এতিয়া, যিটোকে একে বাহিৰলৈ ওলাব নোৱাৰা অৱস্থা। এতিয়া অকণমান ঠাণ্ডা পাইছোঁ বাৰু, মানে বতাহ মাৰি আছে যে। আৰু আহি পেলাই লগালোহি চুলিত অকণমান, এয়া ৰং কৰিছোঁ, দেখিছে চুলি গতি চাওক। এতিয়া ভাবিছোঁ ভিডিঅ'টো সামৰি পেলাই আজি সোনকালে মামীক পাইছোঁ যে, মাইনাইটো বাৰু ভাত পানী বনাবই। এতিয়া মামীৰ লগতে সুন্দৰকৈ গপচপ কৰিম, মানে মামীৰ লগতে সুন্দৰকৈ কথা বতৰা পাতিম। আৰু এইখিনিতে মই আপোনালোকক মানে কেইটামান ভিডিঅ' দেখাবলৈ ওলাইছোঁ। কেইটামান ভিডিঅ' মানে আপোনালোকৰ মাজলৈ মই পঠাইছোঁ, আপোনালোকে চাব। আৰু অপ্ৰিয় হ'লেও সত্য কথাই কৈছে তেখেতসকলে। মানে এজন ককা বুলি ক'লেও ভুল হ'ব, এজন খুৰাৰ মুখেৰে শুনিছোঁ, তেওঁ বহুত আৱেগত কথাখিনি কৈছে। আজিকালি কি হয় গম পাইছেনে? বহুতক দেখিছোঁ নিজৰ পোহনীয়া কুকুৰকেইটা যেতিয়া গৰমত থাকিব নোৱাৰে, তেতিয়া তেওঁলোকৰ কাৰণে ACৰ ব্যৱস্থা কৰা হয়। AC লগাই দিয়া কুকুৰ থাকিবলৈ, কিন্তু মাক দেউতাকৰ কাৰণে তেওঁলোকৰ এখন ফেনো যোগাৰ ধৰিব নোৱাৰে। মাক দেউতাকৰ কাৰণে কিন্তু তেওঁলোকে এখন, নহয় নে নহয় মামী, এখন ফেনৰো যোগাৰ ধৰিব নোৱাৰে। গতিকে মই দেখাম। আৰু মানুহে যে কয় সম্পত্তি, এইবিলাক যে দেখিছে, যিটো মই পানী নপৰাকৈ ঘৰটোত আছোঁ, যোনটো ঘৰত এতিয়া মই বসবাস কৰি আছোঁ, এইটো মোৰ। যিমানখিনি মই সম্পত্তি গোটাইছোঁ সকলোখিনি সকলো মোৰেই। এইবিলাক যে কিবা কিবি বনাইছোঁ, মই চাৰ্ভিচিং বনাইছোঁ, দোকান বনাইছোঁ, ক'ৰবাত দোকান আছে, ক'ৰবাত ঘৰ লৈছোঁ, সেইখিনি সকলোখিনি মোৰ। কিন্তু মোৰ বুলি কৈ থাকিলে এইটো মোৰ ভুল হ'ব। আমাৰ কেতিয়াও নহয়, দুদিনৰ কাৰণে আমি এই পৃথিৱীত আলহী আহিছোঁ, দুদিনৰ কাৰণে। এই দুদিনতে মানে আপুনি যিমানখিনি ভোগ কৰিব লাগে কৰি লওক, কাৰণ এইখিনি বস্তু ইয়াতে থৈ যাব লাগিব। কিন্তু তাকে আমাৰ এচাম মানুহে বুজি নাপায়। সকলো সম্পত্তি মোৰ, তই ঘৰৰ পৰা ওলাই যা, এইখিনি মোৰ, তই ইয়াৰ পৰা ওলাই যা। মই এটা কথা কৈছিলোঁ, বালিলে যি পাত সৰ, সুগ্ৰীবলৈকো সেই পাতেই সৰ। আপোনাৰ কৰ্ম কাৰখানাখিনি, আপোনাৰ যোনখিনি কৰ্ম, সেইখিনি কিন্তু আপোনাৰ সন্তানে চাই আছে। গতিকে আপুনি বেয়া কৰিব নহয়, আপুনি বেয়া কৰাটো আপোনাকো সন্তানে সেই মৃত্যুৰ সময়ত আপোনাকো বেয়া কৰিব। গতিকে চাব, সকলোকে সমান চকুৰে চাব। কোনো পৰ নহয়, কোনো আপোন নহয়, কোনো পৰ নহয়। এই পৃথিৱীলৈ আহিছোঁ যে সকলোকে জাতি ভেদ সকলো সমান চকুৰে চাব লাগে। যে এওঁ ডাঙৰ চাকৰি কৰে, এওঁক সন্মানটো বেছি কৰোঁ, এওঁ এজন সৰু কৰ্মচাৰী, এওঁক অকণমান বেয়া চকুৰে চাওঁ বা এওঁক ভালকৈ পাত্তাই নিদিওঁ, তেনেকুৱা ধৰণৰ কথা নহয়। আৰু কি বুলি ক'ম এতিয়া, সকলোৱে জানে আৰু সকলোৱে জানি শুনিও এই ভুলখিনি কৰে। আৰু আমাৰো ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা কি হয়, অহংকাৰ ভাৱ এটা আহে, আৰু সেই অহংকাৰে হৈছে পতনৰ মূল। গতিকে মই আপোনালোকৰ মাজলৈ পঠাইছোঁ, আপোনালোকে চাব। আৰু এটা কথা কওঁ এইখিনিতে দেই, কালিতো বাৰু সেই কথাটো আপোনালোকক কৈছোঁৱে। সেই কথাটো হৈছে, এগৰাকী যুৱতী
ইয়াত মই যুৱতীগৰাকীক দুখ দিয়া নাই, কিন্তু আমাৰ সমান্তৰালভাৱে যুৱকো আছে যুৱতীও আছে। কিন্তু কি হৈছে, সকলো নহয়, যোনসকলে কৰিছে তেখেতসকলৰ কথাহে কৈছোঁ। তেখেতৰ মাতৃয়ে বাৰে বাৰে কৈ আছে যে এজন পুৰুষক ভাল পাইছিলে, এজন পুৰুষৰ লগত 4 বছৰ তেওঁ মানে সম্বন্ধ তাত থকাৰ পাছতো আকৌ এনেকুৱা এটা ঘটনা হ'ল। সেই ল'ৰাজনে ইমান মৰম কৰিছিলে, কিমানখিনি কষ্ট পালে তেওঁ আকৌ নিজে চৰমপন্থা বাছি ল'ব পাৰে কওক। তেওঁ মানে ভাবিছিলে দেহে কেহে ইমান এখন সুন্দৰকৈ ঘৰো বনাইছিলে, হয়নে? আৰু আপোনালোকক মই এটা ভিডিঅ' দিছোঁ, আপোনালোকে চাব। ইমান মৰম চেনেহ থকাৰ পাছত কিমান এটা কষ্ট পালে এনেকুৱা এটা চৰম সিদ্ধান্ত বাছি লয়। গতিকে আহক, তাৰ আগতে আপোনালোকক মই এতিয়া ভিডিঅ' ক্লিপকেইটা প্ৰত্যেকটো ভিডিঅ' আপোনালোকক দেখাই লৈছোঁ, আহক। আৰু এতিয়া মই আপোনালোকক দেখাবলৈ লৈছোঁ মঙলদৈ যোনহাল ল'ৰা ছোৱালী ঢুকাইছে বুলি যে আপোনালোকক কৈছিলোঁ। এয়া চাওক, ইমান এটা সুন্দৰ সম্বন্ধ। তেওঁলোক ক'ৰবাত ফুৰিবলৈ গৈছিলে, তেতিয়া মানে এটা ৰিলছ বনাইছিলে। আৰু মই আপোনালোকক গানটো এটাৰ কাৰণে দেখাব পৰা নাইকিয়া, যিহেতুকে মোৰ কপিৰাইট লাগি যাব, হয়। সেইকাৰণে আপোনালোকক দেখুওৱা নাই। আৰু চাওক কি সুন্দৰকৈ দুজনে হাতত ধৰা ধৰিকৈ কিমান এটা মধুৰ সম্পৰ্ক আছিলে। তেওঁলোকক দেখাই ল'ব, কোনোবাই গম পাবনে চাওকচোন। এতিয়া তেওঁলোকক আপোনালোকে যেতিয়া দেখি আছে, অকণমান হ'লেও আপোনালোকে অনুভৱ কৰিব পাৰিবনে যে এইজন ল'ৰাই এই ছোৱালীগৰাকীক মাৰিব পাৰে বুলি। চাওকচোন, দুইজনে দুইজনৰ লগত কিমান সুখী আছিলে চাওকচোন বাৰু। গতিকে বহুত বেয়া লাগিছে, আৰু যাতে দ্বিতীয়টো ঘটনা এনেকুৱা নহয় আৰু দেই। বহুত বেয়া লাগিছে, বহুত বেয়া লাগিছে। সেইকাৰণে এতিয়া আপোনালোককো দেখাই দিছোঁ। আৰু কি বুলি ক'ম, ছোৱালীসকলকো একদম সাৱধান আৰু দেই। দেখা পাইছাই নহয় তোমালোকে। গতিকে নিজে চাই বিচাৰি থাকিবা আৰু দেই। ভাল পোৱাটো হোৱাৰ লগে লগে যে প্ৰত্যেকটো কথা মানে দুইজনে দুইজনক বুজি পোৱাটো বহুত প্ৰয়োজন। বিশেষকৈ দুইজনে দুইজনক বুজি পোৱাটোহে মেইন কথা। আৰু দুইজনে দুইজনক এনেকৈ বুজি পালে কেতিয়াও এইখিনি ঘটনা হ'বলৈ নাপায়। গতিকে আৰু পাছৰ ভিডিঅ'কেইটা চাওকচোন। মহলা ঘৰটো সাজিছে, তাৰ কুকুৰটোৰ কাৰণে AC ৰুম এটা আছে, মাক বাপেকতে তাত ৰুম নাই। মাক বাপেকক কেনেকৈ ৰাস্তাত মেলি থৈ অহা, মাক বাপেকক গছত মেলি গছৰ গুৰিত এৰি থৈ অহা, বৃদ্ধ আৱাসত কেনেকৈ থৈ অহা, এই কথাখিনি কৈছে। আৰু এই কথাটো সকলোৰে ক্ষেত্ৰতে নহ'লেও কিন্তু বৰ্তমান সময়ত এইটো খুব প্ৰাসংগিক এটা বিষয়। এই বিষয়টোৰ প্ৰতি আপোনাৰসকলে অলপ চকু দিব লাগিব। কাৰণ যিটো বৃদ্ধাশ্ৰম, সেই বৃদ্ধাশ্ৰমটো অসমীয়া সংস্কৃতিৰ বিৰোধী বস্তু। পিতৃ মাতৃ যেতিয়া অসমৰ্থ হয়, পুত্ৰই তেওঁলোকক পালন কৰিব লাগে। লাজৰ কথা, চৰকাৰে আইন কৰিবলগীয়া হ'ল যে কোনোবা ল'ৰাই যদি পিতৃ মাতৃক পালন নকৰে, তেওঁ দৰমহা কাটি আনি মাক বাপেকক দিব। সেইটো চৰমৰ কথা। পুত্ৰ পুত্ৰীসকলৰ কাৰণে এইটো অত্যন্ত লজ্জাজনক কথা। কাৰণ তেওঁলোকৰ দায়িত্ববোধটো কোনোবাই ঘূৰাই আনিবলগীয়া হৈছে। 30 বছৰৰ পাছত চাৰ্টিফিকেটৰ কাম নাই, 50 বছৰৰ পাছত সৌন্দৰ্যৰ কাম নাই। 50 বছৰৰ পাছত চেহেৰাটো বেয়া হৈ যায় নহয়। আৰু 60 বছৰৰ পাছত আসনৰ কাম নাই। আপুনি যিমানেই ডাঙৰ অট্টালিকা নবনাওক, আপুনি যিমানেই টকা নঘটক, আপুনি যিমানেই যি নকৰক, আপোনাৰ এই মনটো যদি বহল নহয়, কাৰোবাক যদি 10 টকা এটা দিবলৈ আপোনাৰ পৰা হাতৰ পৰা সৰকি পৰা নাই, নামঘৰৰ অনুষ্ঠানটোৰ বাবে যদি আপুনি 100 টকা এটাও দিব পৰা নাই, লাভ নাই। আপুনি 5 ষ্টাৰ হোটেলত সেই চাহকাপ 5000 টকা দি আপুনি খাব পাৰে। ৰাইজৰ সৈতে বহি কিন্তু আপুনি যিভাগ খিচিৰি খাব, ৰাইজৰ সৈতে বহি আপুনি একসিদ্ধ যিভাগ ল'ব, সেয়া তৃপ্তি আপোনাৰ 5 ষ্টাৰ হোটেলেও দিব নোৱাৰে। আপুনি যে মৃত্যুৰ দিনা সেই যে চাঙিখনত উঠি যাব লাগিব, অন্ততঃ 4জন মানুহ আপুনি নিজৰ কৰি ৰাখক। অন্ততঃ 4জন মানুহৰ সৈতে হ'লেও আপুনি সম্পৰ্ক ৰাখক, সম্পৰ্ক বনাওক। যি 4জন মানুহে আপোনাক সেই শেষ মুহূৰ্তটোত আপোনাক লৈ যাব কান্ধত তুলি, সেই 4জন মানুহ অন্ততঃ আপুনি আপোনাৰ বাবে সম্পৰ্ক হিচাপে ৰাখক। গতিকে এই জীয়াই থকাৰ দিনকেইটাত আমি বৰ বেছি এই মনুষ্যৰ এই শৰীৰটো, বৰ বেছি এই শৰীৰটো আৱৰি ৰখা কাপোৰ কানি অলংকাৰ এইবোৰত আমি বৰ বেছি মূৰ ঘমাই সময় নষ্ট কৰি লাভ নাই। বোলে এই দেহাটোনো কেইদিনীয়া? দেহা এদিনীয়া, দেহা দুদিনীয়া, দেহা হলে দিহিঙৰ গৰা, কোনোবা এদিনা যাবগৈ লাগিব এৰি থৈ মনুষ্যৰ দেহা। এতিয়া চাওক, আপোনালোকে সুন্দৰকৈ চাগে ভিডিঅ'কেইটা দেখা পালে। আৰু সেইকাৰণে কৈছোঁ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আৰু বেছিকৈ কৈ নাথাকোঁ, আপোনালোকে সকলো জ্ঞাত আৰু মোতকৈ বহুত গুণী জ্ঞানী। গতিকে আপোনালোকে সকলোখিনি বুজি পাইছে। আৰু এইখিনিকে কৈ এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে অকণমান দেৰিকৈ। গতিকে সকলো ভালে কুশলে থাকিব। আৰু এতিয়া বাই বাই।